Assam Taekwondo Martial Arts and Sports Association-ৰ ৰাজ্যিক প্ৰতিযোগিতাখনি আমাৰ শোণিতপুৰত 15, 16, 17 তাৰিখে আৰম্ভ হ'ব। সেইবাবে আমাৰ যোৰহাট টাইকোৱাণ্ডো প্ৰতিযোগিতাখন ইয়াত অনুষ্ঠিত কৰিছে। ইয়াৰ পৰাই আমাৰ যিসকল পদকপ্ৰাপ্ত হ'ব তেওঁলোক আমাৰ ৰাজ্যিক টাইকোৱাণ্ডো খেলৰ বাবে তেওঁলোক আমি ইয়াত বাছনি কৰা হৈছে। আচলতে ৰাষ্ট্ৰীয় পৰ্যায়তকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বাট আমাৰ আছাম টাইকোৱাণ্ডো এণ্ড মাৰ্চিয়েল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনে মুকলি কৰি দিয়ে। আৰু এটা বাৰ্তা দিব বিচাৰিছোঁ, আচলতে আমাৰ আজি যিখন খেল বাছনি হৈছে যোৰহাট জিলাত, ইয়াৰ পৰা আমাৰ শোণিতপুৰত হোৱা ৰাজ্যিক প্ৰতিযোগিতালৈ যাব, তাৰপৰা তেওঁলোক ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যাব, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা তেওঁলোক আমাৰ তেওঁলোক আন্তঃৰাষ্ট্ৰীয় এছিয়ান চেম্পিয়নশ্বিপ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ তেওঁলোকৰ বাট মুকলি হ'ব। ইয়াতে পৰাই এই আছাম টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ এইখন মঞ্চৰ পৰাই আমাৰ যোৱা বছৰ বৰ্তমান এছিয়ান চেম্পিয়নশ্বিপত আমাৰ সকলো পৰিচয় ৰদালি বৰুৱা, তেওঁ ব্ৰঞ্জৰ পদক পাইছে। ইয়াৰ ওপৰত তেওঁ আমাৰ গুৱাহাটীৰ হৰ্ষাচী প্ৰিন্সেট, তেওঁ জুনিয়ৰ শাখাত তেওঁ ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। এই বাছনি শিবিৰত প্ৰায় 100গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। আমাৰ নকছাৰীত প্ৰায় 30 বছৰীয়া টাইকোৱাণ্ডো ইতিহাস আছে। ইয়াৰ পূৰ্বেও আমি জিলা বাছনি শিবিৰসমূহ অনুষ্ঠিত কৰি আহিছোঁ বা আমাৰ এই অঞ্চলৰ পৰাও বহু খেলুৱৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি আছে। আজি বাছনি শিবিৰত প্ৰায় 90গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। আমি এই বাছনি শিবিৰ অনুষ্ঠিত কৰিব পাৰে অত্যন্ত সুখী। ইয়াৰ যোগেদি আমি অঞ্চলটোত যিটো মাৰ্চিয়েল আৰ্টৰ অথবা টাইকোৱাণ্ডো যিটো বাতাৱৰণ আৰু আমি অধিক সুন্দৰ কৰিব পাৰিম বুলি ভাবিছোঁ। এই খেলবিধৰ লগত শাৰীৰিক মানসিক ল'ৰা ছোৱালী বা খেলুৱৈসকলৰ শাৰীৰিক মানসিক সাধনৰ কথা জড়িত হৈ আছে। আমি এনেধৰণৰ বাছনি শিবিৰ বা প্ৰতিযোগিতাৰ যোগেদি আমি ক্ৰীড়ামূলক এটা পৰিৱেশ এই অঞ্চলটোত সৃষ্টি কৰিব পাৰিম বুলি আশাবাদী। আৰু এই সুযোগটো সেই বাছনি শিবিৰ অনুষ্ঠিত কৰিবলৈ আমাক সুবিধা দিয়াৰ বাবে আমি জিলা টাইকোৱাণ্ডো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।